য'ত স্পষ্ট হৈ পৰে নহয় মোক লাগিবই, তেতিয়াহ'লে তেওঁ কি কৰে, কম্প্ৰমাইজ কৰিবলৈ আৰম্ভ কৰে পোৱা নোপোৱাবিলাকৰ। কক্ষীপই কৰিছিল ন, উয়ে ধৰিলে গৈচোন, হ'ব মোক ব্ৰহ্মাৰ পৰা যেনে তেনে বৰটো লাগে, এইটো নহ'লে মোৰ কাম নহ'ব। নিজৰ 100% দি দিলে। আমি 100% দিব নোৱাৰোঁ, কেতিয়াবা আমাৰ লক্ষ্যৰ অস্পষ্টতা আহি পৰে। নপাৱে মুকুতি সুখ নাহিকে মনত, তেতিয়াহ'লে সিদ্ধি ঋদ্ধি পোৱাৰ পাছতো মুক্তিক পাওঁকেও মুক্তিক পৰিত্যাগ হৈ যায়। কিয়? ইমানখিনি কষ্ট কৰাৰ পাছতো যেতিয়া অকণমান ভুলৰ বাবে। কক্ষীপই ভুল কৰিছিল, নহ'লে আপুনি ভাবকচোন, কক্ষীপ বহুত ধৈৰ্যশীল ব্যক্তি আছিল। এজন মানুহে আমিয়ে চাওকচোন, এবাৰ দিয়ে দুবাৰ দিয়ে পৰীক্ষা, 2বাৰ যদি ফেইল কৰে, ঈশ্বৰে নকৰক, তাৰপিছত ভাল মানুহটো ডিপ্ৰেশ্যনত গুচি যায়গৈ, হয়নে নহয়? বোলে কামটো হয়নে নহয়, ভিতৰৰ পৰা ধুনীয়াকৈ এজনে শলাগ লৈছে, ভালতে লৈছে কালতে লৈছে তেওঁ জানে আৰু, হয়নে? তাত ডিপ্ৰেশ্যনত গুচি যায়। এতিয়া কক্ষীপুৰ কণ্ডিশ্যনটো চাওকচোন, তেওঁৰ উদ্দেশ্য কি আছিল? 1000 বছৰ, এবাৰ নহয় দুবাৰ নহয়, 1000 বছৰ থিয় হৈ আছে। কাৰ বাবে? ব্ৰহ্মাদেৱৰ পৰা বৰটো ল'বলৈ। উদ্দেশ্য কি আছিল? ব্ৰহ্মাৰ পৰা অমৰত্ব, নহয় জানো? ব্ৰহ্মাদেৱ যেতিয়া উপস্থিত হ'ল, চিধাই কৈ দিলে মই অমৰত্ব দিব নোৱাৰোঁ। তেতিয়াহ'লে সেইটো মানুহৰ মেণ্টেল কণ্ডিশ্যনটো কেনেকুৱা হ'ব? 1000 বছৰ যিটো পাম বুলি বাট চাই আছিল, আহি পেলাই কৈ দিলেহি চিধাই মই সেইটো দিব নোৱাৰোঁ। তাতো লজিকটো কিমান লগালে, বোলে অমৰত্বহে দিব নোৱাৰে, এনেকুৱা কণ্ডিশ্যন লগালে। তেনেকুৱা সময়টো যে ভাবিব পাৰিলে, মানুহে ভাবিব পাৰিলেহেঁতেন নে? বোলে বাহিৰতো নমওঁ ভিতৰতো নমওঁ। এতিয়া সময়ো সেইটোৱে হৈছে, সেইকাৰণে ওলাই গৈছে আৰু। এইটো সময়তে ফালিছিলে নহয়, কালি পাৰ হৈ গৈছে, কালি নৃসিংহ চতুৰ্দশী আছিল। লোকৰ মানুহৰ কেতিয়া জন্ম হয়, কেতিয়াবা মৰে, তিথি বাৰ পাহৰিবলৈ ধৰে। আমাৰ চাওক, ভগৱানো কেতিয়া আহিছিল সিমানলৈকে ডিটেইলছ আছে। খালি আমাৰ ইমানবিলাক নাচাগে, অসমীয়া কেলেণ্ডাৰখন নাচায়নে, চোৱা চিতা কৰাসকলে থৈ দিয়ে আৰু তেওঁলোকে চাব বুলি। কালি এতিয়া কিমান এটা সুন্দৰ দিন, নৃসিংহ চতুৰ্দশী বুলি কোৱা হয়। ভগৱান নৃসিংহৰ আৱিৰ্ভাৱৰ দিন, হয়নে নহয়? কেইজনে জানে, কেইজনে গম পায়? বোলে গম পাইনো কি লাভ হ'ব? আৰে ভগৱান সত্য যুগতে সেইটো দিনৰ সেইকণ সন্ধ্যা সময়ত ভগৱান নৃসিংহৰ আৱিৰ্ভাৱ হৈছিল। ইমানলৈকে ডিটেইলিং আছে এইটো সংস্কৃতিত। জানি ভাল লাগে ন, কিছুমান কথা ভাল লাগিবলৈও জানিব লাগে। সেইবাবে দুৱাৰদলি আগতে ৰখা হয়। দুৱাৰদলিটো ৰৈ থাকিবলৈ নকয়, গচকিবলৈ নকয়, কাৰণ দুৱাৰদলি কেৱল পাৰ হোৱাৰ স্থান নহয়, ভগৱান নৃসিংহৰ স্থান। সেই স্থানতে তেওঁ উপৱেশন হৈছিল ন। আজিকালিতো এইবিলাক কিনো আজিৰ যুগত এইবোৰ কথা ক'বলৈ আহিছে, সেই মেণ্টেলিটিটো থকাৰ কাৰণে এইটো আৰু সেই ঢেৰ অমুক তমুক, ইফালে বাস্তু দুখ, অমুকটো তমুকটো, সেইফালে এংগুল মিলাওঁতে ঘৰ বেকা হৈ গৈছে, কিন্তু নিমিলে। মেইন বস্তুটো মিলাব লাগিব ন, তাৰপিছতহে বাস্তু মিলিব। আৰে বাস্তু পুৰুষেও কাৰ অধীনত শয়ন কৰে? তেওঁক মিলাই থ'লে বাকীখিনিলে কিহৰ? আমি প্ৰটেকশ্যন ল'বলৈ যায়, যাৰ প্ৰটেকশ্যনত স্বয়ং নৃসিংহ আছে, তেওঁক কিহৰ প্ৰটেকশ্যন লাগিছে? আগতে মানুহে ভয় কৰে, মুখা নোচোৱাবলৈ। গাঁও সমাজত এতিয়াও আছে, বোলে ভজনীয়া হ'ব লাগিবলৈ, উপবাসত থাকিব লাগিব। এতিয়া পুতলা নাচ কৰি পেলালে, মদ খায়ো নচুৱাই দিয়ে। শুনিবলৈ বেয়া পালেও উপায় নাই, দেখিছোঁ কাৰণে কৈছোঁ, চবকে নহয়, হৈ যায় ন। আৰে যিভাগ মুখা দেখিলে মানুহে এতিয়াও নতমস্তক হয়, ইমান নীতি নিয়মত থাকে, তাত গৈ আজিকালি বেছি প্ৰসাৰতাৰ নামত তেনেকুৱা এটা আচৰণ হৈ যায়। বহুতত অৱশ্যে কি কয়, দুৱাৰ মুখত থৈ দিয়ে, সেইফালে নৃসিংহ এইফালে বৰা। আৰে দুৱাৰ মুখত থোৱা বস্তু নি? তেনেকৈ মানুহে ডেক'ৰেশ্যন কৰিবলৈ ধৰিছে। এইটোও দি দিছোঁ, লিখক এপাল, মই কৈ আছোঁ আৰু বম ফুটি থাকক, হয় নহয়? ভগৱন্তৰ প্ৰতীক মণিকূটৰ বস্তু, হয়নে নহয়? বাকী প্ৰাচীন মন্দিৰবিলাকতো চাবচোন শীৰ্ষভাগত দিয়ে। যেনেকৈ দশৱতাৰ মূৰ্তি যদি ধুনীয়াকৈ ৰাখিছে তেতিয়া বেলেগ কথা, বহুত জেগাত এতিয়া গেটত লগাই দিয়ে। তাৰ মাজেদি ঘপককৈ ছাঁটো যদি পৰি আছে, তেতিয়াহ'লে গচকি গ'লে সেইটোও দুখ হয় ন। সেইকণ দুখ কোনে ল'ব? গেটৰ মুখত থোৱা বস্তু নহয়, সেয়াটো মণিকূটত বা মণিকূটৰ কাষত থোৱা বস্তু, হয়নে নহয়? গতিকে যিটো বিষয় জোৰ হয়, তেওঁ পথৰ কাষৰ বস্তু নহয়, তেওঁ মণিকূটৰ গৰ্ভগৃহৰ বস্তু। গতিকে এনেকুৱা কিছুমান কৰিব লাগে, এতিয়া কি কৰিব? এই কথাবিলাক কিয় কোৱা হৈছে? তাৰ জৰিয়তে মানে বিষয়খিনি এটা মৰ্যাদাত থাকে। যেতিয়া সেই নৃসিংহৰ মুখাভাগ সেই পথৰ কাষলৈ ওলাবলৈ ধৰিলে ন, সেইদিনা পুতলা হৈ থাকিলে। সেইকাৰণে এতিয়া পুতলা নাচ, জঁপিয়াই দিব, গুৰ মাৰি দিব, অমুক কৰিব তমুক কৰিব। আৰে ইমান নীতি নিয়মত থাকিব লাগে, বনোৱাজনেও কিমান কষ্ট উপবাসত আনে, কোনোবাই যদি আগবঢ়ায় কিমান শ্ৰদ্ধা হেৰিয়ত আনে, হয়নে? কিছু জেগাত তাকে গৈ যদি সৰু কথা এটাত সেই নিয়মটো ভংগ কৰি দিয়ে, তেতিয়া বেয়া লাগে ন। সেইকাৰণে হৈও চব কিছুমান ক্ষেত্ৰ নাই হোৱা। এতিয়া বোলে দুখটোকে দেখিছোঁ বুলি নকওঁ, মানুহ যে সেইকাৰণে অকল দুখকে দেখোঁ, মই গুণ একোৱেই নেদেখোঁ। গুণ মাত্ৰ এইটোৱেই জানো আৰু যে বহু বল্কী হইলে লোকে বুলিবে মণ্ডিত, বহুত কথা ক'লে মানুহে পণ্ডিত বুলি ভাবে।
লোভ মোহে কামে পুনৰপি হুৱেহত নাপামে মুকুতি সুখ নাহিগে মনত। তপ জপ যজ্ঞ আচৰণ কৰিলেও সিদ্ধি ঋদ্ধি পোৱাৰ পাছতো যদি মনটো সংযমিত নহয়, সংযমিত বোলে তপ জপ যপ কৰিলে মনটো সংযম নহ'ব পাৰে ন। যদি ঈশ্বৰৰ ব্যতিৰিকে বেলেগ কিবা বিচাৰে, তেনেকুৱাতো বসুদেৱৰো হৈছিল যে জগতৰ ঈশ্বৰক পুত্ৰ ৰূপত পালোঁ, পূৰ্বতে মুক্তি বিচাৰি নল'লোঁ, মনটো এতিয়া অশান্ত। তেওঁৰে যেতিয়া সেইটো কণ্ডিশ্যন, আমিতো সাধাৰণ মানুহ। নাৰদদেৱৰ পৰা পিছত ভক্তিৰ আকৌ পুনৰ উপদেশ পোৱাৰ পাছতে কৃষ্ণক ঈশ্বৰ ৰূপত ভজনা কৰিছে, হয়নে নহয়? মিলিল যাহাৰ শ্ৰদ্ধা মুকুন্দ সেৱাত, হুৱে চিত্ত শান্ত মিলে আনন্দ সাক্ষাৎ। মুকুন্দ সেৱাত, ৰাতিপুৱা ওলাই যাওঁতেও গোসাঁই ঘৰত যেনেকৈ আমি সেৱা কৰোঁ, গোসাঁই ঘৰত কৈ থৈ যাব লাগে যে প্ৰভু ওলাই যাওঁ, চাবা আৰু ঘৰখন, দিনটো যাতে ভালে কুশলে যায়। এইটো চিডিউল নহয় বোলে গাটো ধুই আহিলোঁ, সেৱা কৰিলোঁ, ঘোষা গালোঁ, কীৰ্তন গালোঁ, ওলাই আহিলোঁ। আৰে নিজৰ যিখিনি প্ৰয়োজন ঈশ্বৰক ক'ব লাগে ন, নহ'লেতো আমি এইটো প্ৰতীক বুলিয়ে ভাবি আছোঁ। যেনেকৈ মাক দেউতাকৰ লগত ল'ৰা ছোৱালীয়ে কয়, তেনেকৈ ঈশ্বৰৰ লগতো কথোপকথন কৰিব লাগে, হয় নে নহয়? চাওকচোন, এসপ্তাহ দিন অভ্যাস কৰক, ক'ৰবালৈ ওলাই যোৱাৰ আগত ঈশ্বৰক কৈ থৈ যোৱা। তেতিয়া ঈশ্বৰ দৈনন্দিন জীৱনৰ এটা অংশ হৈ পৰিব। আৰু তেতিয়া বেলেগৰ পৰা ক'বলৈ, অনুমতি ল'বলৈ, ভাবিবলৈ, সুধিবলৈ সংগী নালাগে। তেতিয়া নিসংগতাটো এক ডাঙৰ সংগী পোৱা যায়। আৰু প্ৰকৃততে সকলো নিসংগতালৈকে গৈ আছে। কোনেও লগত নিজৰ সংগী লৈ যাব নোৱাৰে। নিব পাৰিব নি? নোৱাৰে ন। নিসংগতাই যেতিয়া সত্য, তেতিয়াহ'লে আচল সংগীক নাক কাণ চকু মোৰ ভালে থাকোঁতে, মানুহে আকৌ অকলে থাকিবলৈ ভয় কৰে নিসংগতা বুলি। অকলে থাকিবলৈ কোনে ভয় কৰে? যি নিজৰ বাস্তৱিকতাৰ সন্মুখীন হ'বলৈ অকণমান হেজিটেট অনুভৱ কৰে। মনৰ বেয়াবিলাক গুচি আহে ন সন্মুখত। তেওঁ ভিৰটো বিচাৰে সদায়। ভিৰত থাকিলে মানে নিজক পাহৰি থাকিব পাৰি, ভিৰটোৰ ফ্ল'টোতে থাকি। সেইকাৰণে অকণমান একান্ত বাস লাগে। কাৰণ নিজৰ ভিতৰত যিখিনি আছে সেইখনৰ সন্মুখীন আপুনি মই নিজেই হ'ব লাগিব। ভক্তিয়ে তেনেকৈ প্ৰস্তুত কৰে যে নিজৰ ভিতৰত যিখিনি আছে সন্মুখীন হোৱা। কিবা যদি পৰিৱৰ্তন প্ৰয়োজন নিজৰ ভিতৰত, আনে পৰিৱৰ্তন কৰি দিবহি নোৱাৰে। কেতিয়াবা নহ'লে হোম তপ যজ্ঞ কৰি সিদ্ধি ঋদ্ধি, যিজনে কৈ আছে তোমাৰ আমুকটো হৈ যাব, সিজনে আমুকটো হৈ যাব, মই আকৌ ভাবি আছোঁ মোক যদি ভালকৈ এইটো নকয় মই কেনেকৈ চলিম। আপোনাৰ অমুক হোৱা তমুক হোৱাৰ কথা কৈছোঁ, নিজে আকৌ ইটো কথা ভাবি আছোঁ। মানে কি চিন্তাটো সেইজনো আছে, নহয়নে? একমাত্ৰ চিন্তাৰ বিমুক্তি ঈশ্বৰৰ ওচৰত প্ৰকৃত সমৰ্পণতহে হয়। নাওখন যেতিয়া তেওঁ পঠাইছে, এতিয়া নাও ক'লৈ নিয়ে তেওঁৰ কথা। ধুমুহাটো আহিবই, সেইটো নিশ্চিত। ধুমুহা আকৌ কেৱল নাওখনক ডুবাবলেই নাহে, কেতিয়াবা নাওখনক পাৰ লগাবলৈও আহে। তেল ভৰাই লৈছিলোঁ, তেল ইন্ধন জ্বলি জ্বলি যিটো জোৰত নাওখন ভৱসাগৰ পাৰ হৈ গৈ আছিল, তেনেকুৱাতে এনেকুৱা এজাক বতাহ আহিলে বোলে ইন্ধন নোপোৰাকৈ একে কোবে নি পাৰ লগাই দিলে। তেতিয়াহ'লে ভাল কথা ন। সেইকাৰণে ধুমুহা ডুবাবলৈও আহে, তৰাবলৈও আহে। গতিকে ধুমুহাক মাতিবও লাগে। সেইজাক ধুমুহাক মতা নাই দেই, বৰষুণটো আহিলেই আৰু। জীৱনতো ধুমুহা আহে নহয়, হয়নে নহয়? মানে বেয়া অপ্ৰীতিকৰ পৰিস্থিতিবিলাক ডুবাবলৈও আহিব, তৰাবলৈও আহিব। পজিটিভকৈ ল'ব লাগে। পৰীক্ষিতক ডুবাবলৈ আহিলে পজিটিভকৈ ল'লে, সেইকাৰণে মৃত্যুক মুক্তিলৈ ৰূপান্তৰ কৰিব পাৰিলে, হয়নে নহয়? সমস্ত শাস্ত্ৰৰ তাৎপৰ্য এহিমানক সুত বাক্য লৈয়াৰ সাক্ষাতে প্ৰমাণ। এতিয়া প্ৰমাণ দিবলৈ আৰম্ভ কৰিলে যে সকলো শাস্ত্ৰই যে এইটো কথা কৈছে, মই কাৰ প্ৰমাণ দিছোঁ? মহামুনি সুতৰ। কি কৈছে মহামুনি সুতে? যত কৰ্ম যোগ জ্ঞান আচৰি হৰিষি, তথাপি নভৈলা শান্ত মতি ব্যাস ঋষি। একোমতে নুগুছে মনৰ মহাক্লেশ, নাৰদত সন্তে পাছে পাইলা উপদেশ। ভাগৱতৰ 1ম স্কন্ধৰ 2য় অধ্যায়ৰ প্ৰসংগ, হয়নে নহয়? সকলো সিদ্ধি ঋদ্ধি পোৱাৰ পাছতো ব্যাসদেৱৰ মনটো সন্তুষ্ট কিয় হোৱা নাছিল? কাৰণ তেতিয়ালৈকে কৃষ্ণ প্ৰাপ্তি হোৱা নাছিল। কৃষ্ণ মানে কি? পূৰ্ণ আনন্দ। আমিও সংসাৰত যিমানলৈকে সিদ্ধি ঋদ্ধি প্ৰাপ্ত নকৰোঁ কিয়, মনটো তৃপ্ত হোৱা সম্ভৱ নহয় যেতিয়ালৈকে ঈশ্বৰ প্ৰাপ্তি হৈ নাযায়। কাৰণ তেওঁৰহে পূৰ্ণত্ব আছে। অপূৰ্ণই যেতিয়া পূৰ্ণত্বক লগ পাব, সংযোগ হ'ব, সেইদিনা ইয়াৰ পাছত আৰু ইয়ম লব্ধা চা পৰম লাভম, কিবা এটা প্ৰাপ্তিৰ ইচ্ছাটো নাথাকেগৈ। কিন্তু ঈশ্বৰৰ ব্যতিৰেকে সংসাৰত আমি ব্ৰহ্মা ইন্দ্ৰপদ যিয়েই নাপাওঁ কিয়, কিবা এটা পোৱাৰ ভাৱনাটো থাকিবই। সেইটো চিন্তাটো ইন্দ্ৰও থাকে। ইন্দ্ৰ চকীখনৰ প্ৰতি বৰ চিন্তা নহয়। কোনোবা এজনে ইয়াত টপ কৰে, তাত ডাঙৰ টেনশ্যন হৈ যায়। এইজনে বোলে মোৰ চেয়াৰখন ল'বলৈ চিন্তা কৰিছে, চিধাই পঠাই দিয়ে ৰম্ভা মেনকা। সেইকাৰণে ইন্দ্ৰিয়ৰ অধিষ্ঠাতা ৰম্ভা মেনকা কোন? ঈশ্বৰক চিন্তা কৰিবলৈ পঢ়কচোন, ইন্দ্ৰই পঠাবই নালাগে, ৰম্ভা মেনকা আহি উপস্থিত হৈ দিবই। উঠ ইমানকণ কৰি থাকিব নালাগে ন, এইটো হৈ গ'লে মনটো পৰিলে না মনটো নবহে। সেয়াই ৰম্ভা মেনকা, আৰু বেলেগকৈ ক'ৰ ওপৰত আহিব? সেইখিনি সময়ত ধৈৰ্যটো লাগে। আমাকটোতো চলনা কৰিবলৈ ৰম্ভাক পঠাবই নালাগে, মহটোৱেই যথেষ্ট, হয় নহয়? মহ এটা পৰকচোন, হৈ গ'ল আৰু।
এই নোৱাৰি দেই, ইয়াত বহি থাকিব, কৃষ্ণ আজি ইমানতে থৈছোঁ আৰু দুখ দাই নধৰিবা। তেওঁ একো দুখ দাই নধৰে। ঈশ্বৰৰ এনেকুৱা এটা পাৰ্চন নহয় যে মই তেওঁৰ ওচৰত চাকি গছ জ্বলালেহে তেওঁ মোক ভাল পাব, চাকি গছ নজ্বলালে তেওঁ বেয়া পাব, ঠেহ পাতিব, হয় নহয়? মানুহে আকৌ তেনেকৈ ধমকিও দিয়ে, চাই ল'ম আপোনাক, মই বৰনামঘৰত চাকি দিম আপোনাৰ হৈ। ঈশ্বৰক কি বুলি ভাবিছে? আপোনাৰ হৈ বৰনামঘৰত চাকি দিম, শৰাই দিম। ঘোচখোৰ মানুহ নি যে মই চাকি গছ দি দিলোঁ কাৰোবাক অকল্যাণ কৰি দিব, কাৰোবাক কল্যাণ কৰি দিব? নহয় ন? ঈশ্বৰৰ সংজ্ঞাটোৱে প্ৰদূষিত কৰি পেলায় কেতিয়াবা মানুহে। সেইটো হ'ব নালাগে। ঈশ্বৰে কাৰো কল্যাণো নকৰে, অকল্যাণো নকৰে। তেওঁ নিৰপেক্ষ। যি হ'ব চব নিজৰ কৰ্মফল মতেই হ'ব। তাৰ কাৰণে আস্তিক নাস্তিক হোৱাৰ প্ৰয়োজন নাই। নাস্তিক জানো খাই বৈ জীয়াই থাকিবলৈ পাইছে? তেওঁ নাই পোৱা নি? পাইছে ন? মানে খোৱা বোৱা পোৱা নোপোৱাৰ ক্ষেত্ৰত ঈশ্বৰক মনা নমনাৰ কথা দৰকাৰ নাই। ব্যাসদেৱেও যেতিয়ালৈকে ইমানখিনি শাস্ত্ৰ চৰ্চা কৰাৰ পাছতো মনৰ শান্তিটো বিচাৰি পোৱা নাছিল, তাতো গাইডলাইনটো ক'ৰ পৰা পালে? এজন শুদ্ধ ভক্তৰ পৰাই। ভক্তি মাৰ্গত এইটো প্ৰধান বিষয়। প্ৰথম এজন শুদ্ধ ভক্তৰ আশ্ৰয়, তাৰ পাছতহে গুৰুৰ আশ্ৰয়, তাৰ পাছতহে ইষ্টদেৱৰ আশ্ৰয়। প্ৰথম ভক্ত মাধ্যম। সেইকাৰণে গ্ৰাহ তৰি যাব পাৰিলে। নহ'লে লক্ষ্মীদেৱে সুধিছিলে নহয়, তোমাক মাতিছিলে গজেন্দ্ৰইহে, এই গজেন্দ্ৰক উদ্ধাৰ কৰিলা, গ্ৰাহক কেলৈ কৰিলা? গ্ৰাহেতো তোমাক মতা নাছিলে, কোনো কালত গ্ৰাহে তোমাৰ ভক্তি কৰা নাছিলে। বোলো আয়ো, যিজনে মোক মাতিলে সেইজনকতো মই নিবই লাগিব। যিজনে মোৰ ভকতৰ চৰণত ধৰিছে তেওঁক কেনেকৈ এৰি থৈ আহিম? ভকতৰ চৰণত ধৰি আছিল নহয়। এইটোকে কয় তুলসীৰ লগত কল্পতৰুৰ মুক্তি। ভক্তৰ চৰণত ধৰিলে নিজৰ গুণ বৈশিষ্ট্য নাথাকিলেও তৰি যোৱাৰ সুযোগটো থাকে, হয়নে? সেইবাবে ভগৱন্তক পাহৰিলোঁ, ভাগৱতক পাহৰিলোঁ, ভক্তক পাহৰিব নালাগে। 6 জনা ভকত, 12 জনা বৈষ্ণৱ। ৰাতিপুৱা শুই উঠি অন্তত 3 জন যদি শুদ্ধ ভক্তৰ নাম স্মৰণ হৈছে ন, বেলেগ একোৱেই কৰিব নালাগে। খালি তেওঁলোক উপেক্ষিত হৈ থাকে। আমি বেয়া এটা উপমা দিবলৈ হ'লেও তেওঁলোকৰ লগত, কিছুসকলে হনুমন্তক বানৰৰ লগত তুলনা কৰেগৈ। এই গা ধোৱা নোধোৱালৈ কথা এটা আছে, কৈছে আৰু শুনিবলৈও পাব পাৰে, মই নাম ক'ব বিচৰা নাই। কিমান উচ্চ কোটিৰ ভক্ত,